আধার কার্ড থাকিলে লাভ কৰিব 12,000 কোটি টকা। আত্মসহায়ক নতুন লিষ্ট প্ৰকাশ পাইছে। কেনেকৈ লিষ্ট চাব সবিশেষ জনাই দিম। আত্মসহায়ক 10,000 টকা কেতিয়া সোমাব তাৰিখ ঘোষণা। ইয়াৰ লগতে কেইবাটাও নতুন আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। নমস্কাৰ, এই মুহূৰ্তত আত্মসহায়ক মহিলাসকলক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। কিয়নো আজিৰ প্ৰথমটো খবৰ হৈছে এটা ভাল খবৰ। আধাৰ কাৰ্ড থাকিলে একাউণ্টত সোমাব 12,000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ SBM আঁচনিৰ জৰিয়তে এই 12,000 টকা সোমাব। যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেন্তে ৰেচন কাৰ্ড দিলেও পাব এই 12,000 টকা। কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰাৰ পিছৰে পৰাই যিসমূহ গাঁও অঞ্চলৰ মানুহৰ ঘৰত চৰকাৰী পকী শৌচালয় নাই তেওঁলোকে যাতে এখনকৈ চৰকাৰী পকী শৌচালয় লাভ কৰে তাৰ বাবে গ্ৰামীণ টয়লেটৰ আবেদন কৰিবলৈ দিছিল। ইতিমধ্যে অসমৰ 1 লাখ মানুহৰ একাউণ্টত সোমাই দিলে 12,000 টকা। যিসকলে টকা পোৱা নাই নিশ্চয় টকা পাব আৰু যদি আবেদন কৰা নাই এতিয়াই কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰতিমাহে মহিলাক 4,000 টকাকৈ প্ৰদানৰ ঘোষণা চৰকাৰে। লাখ লাখ মহিলালৈ বৃহৎ আৰ্থিক সাহায্য ঘোষণা কৰিলে চৰকাৰে। লাখ লাখ মহিলাৰ বাবে নতুন আঁচনি ঘোষণা ৰাজ্য চৰকাৰৰ। সামাজিক সুৰক্ষাৰ আঁচনিৰ অধীনত মহিলাই লাভ কৰিব এই আৰ্থিক সাহায্য অৰ্থাৎ 4,000 কোটি টকা। বিধৱা আৰু বিবাহ বিচ্ছেদিত মহিলাই লাভ কৰিব চৰকাৰৰ এই 4,000 টকা। বিহাৰৰ নীতিশ কুমাৰ চৰকাৰে প্ৰতিমাহে 4,000 কোটি টকা প্ৰদান কৰিব। বিহাৰৰ প্ৰতিগৰাকী বিধৱা বিবাহ বিচ্ছেদিত মহিলাই লাভ কৰিব এই ধন। পিতৃ মাতৃক হেৰুওৱা সন্তানেও লাভ কৰিব চৰকাৰৰ 4,000 টকা। প্ৰতিমাহে মহিলাক 4,000 টকাকৈ প্ৰদানৰ ঘোষণা চৰকাৰৰ। লাখ লাখ মহিলালৈ বৃহৎ আৰ্থিক সাহায্য ঘোষণা কৰিলে এই চৰকাৰে। লাখ লাখ মহিলাৰ বাবে নতুন আঁচনি ঘোষণা ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, লাখ লাখ একাউণ্টত সোমাব টকা। কোনে কোনে লাভ কৰিব চাই লওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত। হয়, বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু 10 তাৰিখ আহিবলৈ দুটামান দিন বাকী আছে। আপুনি একাউণ্টত লাভ কৰিব টকা। পৰৱৰ্তী খবৰ, গোটৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। অহা মাহত সোমাব মহিলাৰ একাউণ্টত 10,000 কোটি টকা। 10,000 টকা পাবলৈ এতিয়াই কৰক এই কাম। যদি গোটৰ মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেন্তে এতিয়াই লিংক কৰক বেংকত গৈ, নহ'লে 10,000 টকা নাপাব। অহা মাহত সকলো মহিলাই পাব গোটৰ 10,000 কোটি টকা। কিন্তু টকালৈ কৰিব নোৱাৰিব এইবোৰ কাম। কি কি কৰিব নোৱাৰিব চাওঁ আহক। 1, গৃহকক টকা দিব নোৱাৰিব। 2, বেলেগ ঋণ দিব নোৱাৰিব। 3, টকা বেছি দিনৰ বাবে একাউণ্টত থ'ব নোৱাৰিব। 4, ব্যৱসায় নকৰিলে টকা চৰকাৰক ঘূৰাই দিব লাগিব। এইবোৰ কাম গোটৰ মহিলাই যাতে নকৰে, কিয়নো এই 10,000 টকা দিয়াৰ পিছত আকৌ 25,000 টকা দিব। সেয়েহে ভালকৈ ব্যৱসায় কৰিব লাগিব গোটৰ মহিলাসকলে। হয়, আজি এইকেইটা আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু যদি আপুনি এনেকুৱা ধৰণৰ নিত্য ভিডিঅ' পাই থাকিব বিচাৰিছে তেন্তে আপুনি এতিয়াই পেজটো ফ'ল' কৰি ৰাখক। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। আজিলৈ ইমানে, ধন্যবাদ।